যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ ঘটনা আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টিৰ মুখপাত্ৰ শাকিল আহমেদে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অধিবক্তা মৃদুল ইছলামৰ মৃত্যু ঘটনা আৰু সাংবাদিকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আম আদমি পাৰ্টিৰ মুখপাত্ৰ শাকিল আহমেদৰ। অসম চৰকাৰ, বিজেপি চৰকাৰে যি আম আদমি পাৰ্টি অসমৰ ফালৰ পৰা যোৱাকালি হৈ যোৱা যি ঘটনা, মৃদুল ইছলাম নামৰ ব্যক্তিগৰাকীক, কংগ্ৰেছৰ যিগৰাকী নেতা আছিলে, তেখেতক গণতন্ত্ৰভাৱে হত্যা কৰা হ'ল। আচলতে সংবিধানে অধিকাৰ দিছে, সংবিধানে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাটো এটা অধিকাৰ দিছে। এই অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, বিজেপি চৰকাৰে প্ৰতিটো ৰাজনৈতিক দলক ইয়াক হেঁচা প্ৰয়োগ কৰিছে যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰতিবাদ নহয়, যাৰ ফলত বিজেপি চৰকাৰ খহিবলগীয়া অৱস্থা হয়। যিহেতু চাওক, যিমান প্ৰতিবাদী হ'ব সিমান প্ৰতিবাদ হ'লেহে চৰকাৰৰ দুৰ্নীতিবোৰ ওলাই পৰিব, চৰকাৰৰ যি বেয়া কাম সেই বেয়া কামবোৰ ওলাই পৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও নিবিচাৰে যে কোনো স্থানত কোনো প্ৰতিবাদ হওক, আৰু প্ৰতিবাদ হ'লেই তেওঁলোকৰ যে চৰকাৰ খহিব এইটো নিশ্চিত। গতিকে আম আদমি পাৰ্টিৰ ফালৰ পৰা আমি ইয়াক ধিক্কাৰ জনাইছোঁ। লগতে অনাগত দিনত হিমন্ত বিশ্ব শৰ্মাই যিমানে প্ৰতিৰোধ নকৰক, যিমানেই ইয়াত হেঁচা প্ৰয়োগ নকৰক, আমাৰ প্ৰতিটো ৰাজনৈতিক দলেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিন্তু আমি প্ৰতিবাদ কৰি যাম। এয়া আমাৰ এক চূড়ান্ত সিদ্ধান্ত। চতুৰ্থ স্তম্ভ বুলি সকলোৱে জানে, আৰু তেওঁলোকৰ নিৰপেক্ষভাৱে এটা যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ যায় বা কৰিব, তেওঁলোকৰ সুৰক্ষাটো ক'ত? আজি সাংবাদিকসকলৰ সুৰক্ষা দিব পৰা নাই, সাংবাদিকসকলক কোনো গুৰুত্ব দিয়া নাই। তেওঁলোকৰ তাত বাতৰি পৰিৱেশন কৰি থকা সময়তে তেওঁলোকৰ কথা কোনো নাভাবি নিচিন্তি তেওঁলোকৰ ওপৰতে আক্ৰমণ চলাইছে। তেওঁলোকৰ উপস্থিত থাকোঁতে তাত কন্দুৱা গেছ ব্যৱহাৰ কৰিছে। আজি তাৰে বহুকেইজন সাংবাদিক আজি হস্পিটেলাইজ হৈছে, তাত তেওঁলোকে আজি মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এই হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী শাসন অতি সোনকালে বন্ধ কৰিব লাগে, আৰু অনাগত দিনত অসমৰ ৰাইজে এই বিজেপি চৰকাৰক ওফৰাই ইয়াত আন ৰাজনৈতিক দলত
দিব লাগে বুলি মই আহ্বান জনাওঁ। নিশ্চিতভাৱে চাওক, নিশ্চিতভাৱে ক'ব লাগিব আজি কিমানকেইটা টক শ্ব' হৈছে বা কিমানকেইটা আমাৰ সাংবাদিকসকলে তেওঁলোকক বিচাৰি আছে, কিন্তু তেওঁলোকে ওলাই আহিবলৈ ভয় খাইছে। তেওঁলোকে গম পাইছে যে তেওঁলোকে যি ঘটনা যোৱাকালি কৰিলে, যি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে যি কালি ঘটনা সংঘটিত হৈছে, এজন নিৰীহ লোকক, এজন কংগ্ৰেছী নেতাক তেওঁলোকে মৃত্যু হ'ল তেওঁলোকৰ কাৰণে। গতিকে তেওঁলোকে নিশ্চিতভাৱে ভয় খাইছে যে তেওঁলোকৰ গাত যে দুখ আছে এয়া নিশ্চিত সকলোৱে গম পাইছে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।